অকণমান চিভাই বাইছে নতুন ট্ৰেক্টৰ দেখি। বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ। বন্ধুসকল মই এতিয়া হাল বাবলৈ আহিলোঁ পথাৰত। আপোনালোকক এই পথাৰৰ পৰিৱেশটো দেখুৱাম আৰু ৰঞ্জনহঁতৰ মাটিত আজি হাল বাইছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে। আমাৰ পানী যোৱা নলা এটা আছে, এইটো বঙিয়া বুলি কয় আৰু বঙিয়াটোৰ কিনাৰতে ইয়াৰ যে বাব লাগে। এতিয়া 3 বিঘা দুডৰা বালো, দুডৰা বাই আপোনালোকৰ বাবে মই অলপ ভিডিঅ'টো মানে ক'ত হাল বাইছোঁ সেয়া আপোনালোকক দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। আৰু আমাৰ ইয়াত কিমান ডাঙৰ ডাঙৰ এই নেটকো কোম্পানীৰ খুঁটা আছে, ইলেক্ট্ৰিক খুঁটা, সেয়া আপোনালোকক অলপ দেখুৱাই দিছোঁ। ইয়াৰ 6টা-7টা লাইন আছে আৰু এইপিনে নোযোৱাৰ কাৰণে আহে ইফালে বাগানৰ ইফালৰ ছাইডতো এটা পোষ্ট দিবলগীয়া হ'ল। সেইকাৰণে আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ পথাৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ। ডাঙৰ ডাঙৰ এয়া এই খুঁটা গৈ আছে আৰু অলপ আগতে 2 কিলোমিটাৰ পাৰ হৈ দিলে মানে এইপিনে আপোনাৰ আমাৰ SEB পাব, আছাম ইলেক্ট্ৰিচিটি বোৰ্ড। বন্ধুসকল এই চিবা গাড়ীখন নগৈছে, ৰখি ৰখি দিছে। এতিয়া মই আহি আছোঁ বনাবলৈ আৰু ছাইডতে ইয়াৰ গৰু দুহালে বাই আছে। বনাবলৈ মানে কি হৈছে চাই দিবলৈ মাতিছে, পিছত গৈ পিনে আপোনালোকক দেখুৱাই আছোঁ।